ডায়াবেটিস আছে নে নাই ধৰা পেলাবলৈ কোনটো ব্লাড টেষ্ট আটাইতকৈ বিশ্বাসযোগ্য? নমস্কাৰ, মই ঋষিকেশ দাস, লেবৰেটৰী টেকনিচিয়ান, ৰেইল কেয়াৰ হেল্থক্স ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'। আজিৰ টপিকটো হৈছে ডায়াবেটিছ। বহুতেই ভাবে যে এবাৰ ছুগাৰ টেষ্ট কৰিলে ডায়াবেটিছ আছে নে নাই গম পোৱা যায়, কিন্তু এইটো সম্পূৰ্ণকৈ সঁচা নে? আহক সহজকৈ বুজিলো। ডায়াবেটিছ চিনাক্ত কৰিবলৈ মূলতঃ তিনিটা ব্লাড টেষ্ট বেছিকৈ ব্যৱহাৰ কৰা হয়। প্ৰথমতে আহিব ফাষ্টিং ব্লাড ছুগাৰ। এই টেষ্টটো খালী পেটত কৰা হয়। অতি কমেও 8ৰ পৰা 10 ঘণ্টা উপবাস কৰাৰ পিছত এই টেষ্টটো কৰা হয় আৰু ই সেই সময়ৰ ব্লাড ছুগাৰ লেভেলটো দেখুৱায়। দ্বিতীয়তে PPBS মানে পোষ্টপ্ৰেণ্ডিয়েল ব্লাড ছুগাৰ। এই টেষ্টটো আহাৰ খোৱাৰ 2 ঘণ্টা পিছত কৰা হয় আৰু ইয়াৰ জৰিয়তে আহাৰ খোৱাৰ পিছত আমাৰ শৰীৰে ছুগাৰ কেনেদৰে নিয়ন্ত্ৰণ কৰে সেইটো বুজা যায়। তৃতীয়তে আহিব আটাইতকৈ গুৰুত্বপূৰ্ণ টেষ্ট, যাক কোৱা হয় HbA1c। এই টেষ্টটো আজিৰ ছুগাৰ নহয়, বিগত প্ৰায় 3 মাহৰ এভাৰেজ ব্লাড ছুগাৰ লেভেল দেখুৱায় আৰু এই টেষ্টটো বাৰুকৈ গুৰুত্বপূৰ্ণ। আৰু এই টেষ্টটোৰ কাৰণে কোনো ধৰণৰ ফাষ্টিং বা আহাৰ খোৱাৰ 2 ঘণ্টা 3 ঘণ্টা পিছৰ বুলি কথা নাই। যিকোনো টাইমত আহি এই টেষ্টটো কৰিব পাৰে আৰু এই টেষ্টটোৱে ডায়াবেটিছ চিনাক্ত কৰাত সহায় কৰে। মনত ৰাখিব, কেৱল এটা টেষ্ট কৰি নিজে নিজে ডায়াবেটিছ বুলি সিদ্ধান্ত লোৱা উচিত নহয়। চিকিৎসকে আপোনাৰ লক্ষণ আৰু শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি টেষ্ট বাছনি কৰে।